তোমালোকে সবেই ভালে আছা এয়া মোৰ সেকেন্ড ভিডিও আৰু এই সেকেন্ড ভিডিও মই লাস্ট টাইম থাকি যোৱা পাৰ্ট খিনি মই ডিসকাশন কৰিম আৰু এই পাৰ্টত ওকে আমি বহুত খিনি কথা বা আজি এই ভিডিওটো আমি বহুত খিনি কথা জানিব ট্রাই কৰিম ঠিক আছে তো গতিকে আমি স্টার্ট কৰো আজি ফার্স্ট অফ অল কি কৈছিলো লাস্ট ক্লাসত যে হোয়াট ইজ দা রিলেশন বিটুইন এ ফিজিক্স এন্ড ইজ টেকনোলজি or technology and its physics okay তো স্টার্ট করো প্রথম সিম্পল एग्जांपल দিম সিলিকন তোমালোকে সবে সিলিকনৰ কথা শুনিছা মেটেলস এন্ড নন মেটেলসৰ ক্লাস 10ত তো যেতিয়া সায়েন্টিস্টে সিলিকনৰ কথা স্টাডি কৰি আছিল ন তো যেতিয়া সায়েন্টিস্টে সিলিকনৰ কথা স্টাডি কৰি আছিল তেতিয়া হিয়তে সেমিকন্ডাক্টৰ পালে কি পালে সেমিকন্ডাক্টৰ পালে তো সেমিকন্ডাক্টৰ মানে কি মইটো কৈ যাও কন্ডাক্টৰ শুনিছা কন্ডাক্টৰ কি বাৰু কন্ডাক্টৰ হৈছে এনেকুৱা মেটেৰিয়েল যাৰ মাজেদি কাৰেন্ট ফ্লো হ'ব পাৰে কন্ডাক্টৰ মানে কি এনেকুৱা মেটেৰিয়েল যাৰ মাজেদি কাৰেন্ট ফ্লো হ'ব পাৰে লাইক ওয়্যাৰৰ মাজেদি কি হ'ব কাৰেন্ট ফ্লো হ'ব আৰু ওয়্যাৰ ইজ দা কন্ডাক্টৰ যাৰ মাজেদি কাৰেন্ট ফ্লো হ'ব পাৰে তাকে কোৱা হ'ব কন্ডাক্টৰ তোমালোকে আৰু এটা বস্তু শুনিছা ইনসুলেটৰ ইনসুলেটৰ মানে কি জানে যাৰ মাজেদি কাৰেন্ট ফ্লো হ'ব নোৱাৰে যাৰ মাজেদি কাৰেন্ট ফ্লো হ'ব নোৱাৰে যদি কাৰেন্ট ফ্লো হ'ব নোৱাৰে एग्जांपल কি হ'ব উড কি হ'ব উড বা কাঠ এইবোৰৰ মাজেদি কি হ'ব কাৰেন্ট ফ্লো হ'ব নোৱাৰে এইবোৰ কোৱা হ'ব ইনসুলেটৰ কিন্তু আমি এতিয়া কি শুনিলো ওয়ার্ড এটা সেমিকন্ডাক্টৰ সেমিকন্ডাক্টৰ মানে কি সেমিতে গম পায় আধা মানে হাফ মানে হি কন্ডাক্টৰো নহয় আৰু ইনসুলেটৰো নহয় এনেকুৱা এটা মেটেৰিয়েল যি মেটেৰিয়েল কন্ডাক্টৰো নহয় আৰু ইনসুলেটৰো নহয় যদি ফৰ এন एग्जांपल যদি মই কওঁ কন্ডাক্টৰ মাজেদি 10 এম্পিয়াৰ কাৰেন্ট ফ্লো হ'ব পাৰে তো ইনসুলেটৰ মাজেদি কিমান ফ্লো হ'ব 0 ইনসুলেটৰ মাজেদি কিমান ফ্লো হ'ব 0 কিন্তু সেমিকন্ডাক্টৰ মাজেদি কি হ'ব 10 এম্পিয়াৰো ফ্লো নহয় 0 এম্পিয়াৰো ফ্লো নহয় ইহতৰ মাজৰ দুটা পাৰ্টটোতে কাৰেন্ট ফ্লো হ'ব মানে যদি ফৰ এন एग्जांपल মই কলো কন্ডাক্টৰ 10 এম্পিয়াৰ কাৰেন্ট ফ্লো হৈছে ইনসুলেটৰ 0 এম্পিয়াৰ কাৰেন্ট ফ্লো হৈছে সেমিকন্ডাক্টৰ 0 আৰু 10 এম্পিয়াৰ মাজত থাকিব ফৰ এন एग्जांपल 3 to 4 এম্পিয়াৰ কাৰেন্ট ফ্লো হ'ব বুজিছা সেমি মানে আধা যদি 10 এম্পিয়াৰ কন্ডাক্টৰত ফ্লো হৈছে আৰু ইনসুলেটৰটো কাৰেন্ট ফ্লো নহয় গতিকে 0 এম্পিয়াৰ কাৰেন্ট ফ্লো হ'ব আৰু সেমিকন্ডাক্টৰ কি হ'ব হিয়তৰ আধা মানে কি 3 to 4 এম্পিয়াৰ or 5 এম্পিয়াৰ কাৰেন্টে ফ্লো হ'ব এনেকুৱা এটা মেটেৰিয়েল যাৰ মাজেদি কাৰেন্টটো ফ্লো হ'ব বাট হিমান পৰিমাণও নহয় যিমান কন্ডাক্টৰে ফ্লো কৰিব পাৰে বা যিমান কন্ডাক্টৰ মাজেদি কাৰেন্ট ফ্লো হ'ব পাৰে সেমিকন্ডাক্টৰ মাজেদি ইমান ফ্লো হ'ব নোৱাৰে হেতু শিওর সেমিকন্ডাক্টৰ মাজেদি ইমান ফ্লো হ'ব নোৱাৰে বাট কি হ'ব বাট 3 to 4 এম্পিয়াৰ কাৰেন্টটো ফ্লো হ'ব ইনসুলেটৰ সমানো হ'ব নোৱাৰে ইনসুলেটৰ মানে কি 0 এম্পিয়াৰ বাট কন্ডাক্টৰ কি 10 এম্পিয়াৰ কাৰেন্ট ফ্লো হ'ল ফৰ এন एग्जांपल মই ধৰিছো এটা কন্ডাক্টৰ ওয়্যাৰৰ মাজেদি 10 এম্পিয়াৰ যদি কাৰেন্ট ফ্লো হয় ইনসুলেটৰ মাজেদি 0 এম্পিয়াৰ কাৰেন্ট ফ্লো হ'ব আৰু সেমিকন্ডাক্টৰ মাজেদি 3 to 4 এম্পিয়াৰ কাৰেন্ট ফ্লো হ'ব সেইকাৰণে কোৱা হয় ই তোমাৰ কন্ডাক্টৰো নহয় আৰু ইনসুলেটৰো নহয় যদি ইনসুলেটৰ হলে হয় 0 এম্পিয়াৰ কাৰেন্ট ফ্লো হলে হয় যদি কন্ডাক্টৰ হলে তো 10 এম্পিয়াৰ কাৰেন্ট ফ্লো হলে হয় তো 3 to এম্পিয়াৰ কাৰেন্ট ফ্লো হোৱা মিনিং কি কন্ডাক্টৰো নহয় সেমিকন্ডাক্টৰো নহয় মানে তাৰ মাজতেই এই মেটেৰিয়েলবোৰ কোৱা হয় সেমিকন্ডাক্টৰ আৰু যেতিয়া সেমিকন্ডাক্টৰ কথা স্টাডি কৰি আছিলে অটোমেটিক তোমালোকৰ ঘৰত ইউজ কৰা মোবাইল ল্যাপটপ টিভি আৰু বহুত কিনি বস্তু ডিসকভাৰ হৈ গ'ল দ্যাট ইজ কল্ড টেকনোলজি বাট হিয়তে হেতু বুলি মানে স্টাডি কৰা নাছিলে আমি ল্যাপটপ বনাম টিভি বনাম এইবোৰ সবে স্টাডি কৰা নাছিলে হিয়তে জাস্ট স্টাডি কৰি আছিলে অটোমেটিক এটো কথা গম পালে আৰু এটো ডিসকভাৰ কৰি দিলে বাট কেনেকুৱা উইথ দা হেল্প অফ ফিজিক্স ফিজিক্সৰ কথা স্টাডি কৰিছিলে সিলিকনৰ কথা স্টাডি কৰিলে সিলিকনৰ কথা স্টাডি কৰি সেমিকন্ডাক্টৰৰ কথা স্টাডি কৰিলে এনেকুৱা মেটেৰিয়েল যোনবোৰ মেটেৰিয়েল কন্ডাক্টৰ নহয় ইনসুলেটৰ নহয় সেইবোৰ কথা স্টাডি কৰিলে আৰু তাৰ দুনিয়াকে ল্যাপটপ বা টিভি আৰু যিকোনো বস্তু ডিসকভাৰ কৰিলে এটা সিম্পল एग्जांपल ফিজিক্স অফ টেকনোলজি কেনেকুৱা ৰিলেশন বনিলে সেকেন্ড एग्जांपल হৈছে ইলেক্ট্ৰমেগনেটিক ৱেভ ক্লাস 12 পাৰ্টত বহুত কিন ডাঙৰ সিলেবাস আছে বা সেমিকন্ডাক্টৰ বহুত ডাঙৰ সিলেবাস হয় তাত আমি আকৌ বহুত ডাঙৰকৈ ডিসকাশন কৰিম বাট ইলেক্ট্ৰমেগনেটিক ৱেভ যদি মই তোমালোকক পঢ়াবলৈ যাওঁ মই ক্লাস 12 লৈ যাব লাগিব তথাপি মই এটা কথা কৈ যাওঁ তোমালোকে এটা ঘৰৰ পৰা বিল্ডিংৰ পৰা আৰু এটা বিল্ডিং জপিয়ালা
ফ্ৰম এক্সাম্পল তোমালোকে ক্ৰিছ হৈ গলা বা বাহুবলী হৈ গলা কিবা এটা হলা তোমালোকে হোৱাৰ পিছত কি হল তোমালোকে এটা বিল্ডিঙৰ পৰা আৰু এটা বিল্ডিঙলৈ জাম্প পাৰিলা জাম্প মাৰি তোমাৰ কি হ'ব ভাবাচোন কি হ'ব এনাৰ্জি স্পেন্ড কৰিবা হয় নে বাৰু তুমি যেতিয়া এটা বিল্ডিঙৰ পৰা আৰু এটা বিল্ডিং জপিয়ালা তুমি এনাৰ্জি স্পেন্ড কৰিব লাগিব যদি তুমি এনাৰ্জি স্পেন্ড কৰা তেতিয়াহে তুমি হেতু বিল্ডিঙলৈ পাৰ হ'ব পাৰিবা ইন এ সেম কেস যেতিয়া এটা ইলেক্ট্ৰন এটা অৰবিটৰ পৰা আৰু এটা আনটা অৰবিটলৈ যেতিয়া জাম্প কৰিব এতিয়া এটা অৰবিটৰ পৰা আৰু এটা অৰবিটলৈ যেতিয়া জাম্প কৰিব হিউটো এনাৰ্জি স্পেন্ড কৰিব হয়নে বাৰু হিউটো এনাৰ্জি স্পেন্ড কৰিব আৰু সেই যে এনাৰ্জিটো স্পেন্ড কৰিব ই কি হিচাপে ৰেডিয়েটেড হ'ব এজ এ ইলেক্ট্ৰমেগনেটিক ৱেভ মানে কি যেতিয়া ইলেক্ট্ৰন এটা অৰবিটৰ পৰা আৰু এটা অৰবিটলৈ জাম্প কৰিব তেতিয়া কি হ'ব এনাৰ্জি স্পেন্ড কৰিব যেনেকৈ আমি এনাৰ্জি স্পেন্ড কৰো হয় নে বাৰু এটা ঘৰৰ পৰা আৰু এটা ঘৰৰ বিল্ডিংলৈ যদি জাম্প মাৰো ডেফিনেটলি আমি এনাৰ্জি স্পেন্ড কৰিব লাগিব ইন এ সেম কেস যেতিয়া ইলেক্ট্ৰনৰ কেছটো সেম হয় যেতিয়া এটা অৰবিটৰ পৰা আৰু এটা অৰবিটলৈ জাম্প কৰিম ন তেতিয়া আমি এনাৰ্জি স্পেন্ড কৰিব লাগিব আৰু যেতিয়া এনাৰ্জি স্পেন্ড কৰিম তেতিয়া ৰেডিয়েটেড হ'ব হেতু এজ এ ইলেক্ট্ৰমেগনেটিক ৱেভ ঠিক আছে আৰু এই ইলেক্ট্ৰমেগনেটিক ৱেভৰ কথা ষ্টাডি কৰি কি বনি গল তোমালোকৰ আজিকালি ইউজ কৰা ওয়্যাৰলেছ কমিউনিকেশন এক্সাম্পল ওয়াইফাই এক্সাম্পল মোবাইল নেটৱৰ্ক আজিকালি আগত কি আছিল ল্যান্ডলাইন আছিল দেখিছা নে এটা ফোনৰ পৰা আৰু এটা ফোনলৈ এটা কানেকশন ওয়্যাৰ থাকে আজিকালি ওয়্যাৰ লাগি থাকে জানো আজিকালি ওয়্যাৰ লাগি নাথাকে হয় নে আজিকালি ওয়্যাৰ লাগি নাথাকে কিয় নাথাকে হেতুৱে হ'ল বিকজ অফ দা ইলেক্ট্ৰমেগনেটিক ৱেভ যেতিয়া ইলেক্ট্ৰমেগনেটিক ৱেভ ষ্টাডি কৰি আছিলে তেতিয়া ওয়্যাৰলেছ কমিউনিকেশনৰ কথা ক'ব পাৰিলে মোবাইল নেটৱৰ্ক আজিকালি গম পোৱা নে ওয়াইফাই দ্বাৰাও তোমাৰ ঘৰত নেটৱৰ্ক নাই তোমালোকৰ ওচৰত নেটৱৰ্ক নাই কাৰণ বেলেগৰ নেটৱৰ্ক আছে আজিকালি তোমাক যদি মই ওয়াইফাই দিও তথাপি তুমি কল কৰিব পাৰিবা উইথ দা হেল্প অফ ওয়াইফাই অকল ওয়াইফাই দ্বাৰাই তোমালোকে কলিং কৰিব পাৰিবা নেটৱৰ্ক নহলেও হ'ব বেলেগৰ পৰা এয়াৰটেল আছে কাৰোবাৰ জিঅ' সিম আছে জিঅ' সিমৰ নেটৱৰ্ক নাই এয়াৰটেল নেটৱৰ্ক আছে সি যদি তোমাক ওয়াইফাই দিয়ে তুমি সেই যদি ওয়াইফাই ফেসিলিটিৰ পৰাও তুমি কল কৰিব পাৰিবা that is because of the electromagnetic wave and its technology number 3 is the electromagnetic induction class 10 ত তোমালোকে অলৰেডি এটা কথা পাইছিলা কি পাইছিলা ক্লাস 10 ত অলৰেডি ইলেক্ট্ৰমেগনেটিক ইন্ডাকশনৰ কথা পাইছিলা আৰু এটা কথা মই কৈ যাও তোমালোকে ৱেভ এই লেসনটো ক্লাস 11 ত পাইছা তোমালোকে যদি বুকখন খুলি চাবা তাত এটা ওয়ার্ড মানে এটা চ্যাপ্টার পাবা লেসন চ্যাপ্টার ওয়েভস এন্ড অসিলেশনস যেতিয়া ওয়েভস এন্ড অসিলেশনৰ কথা পাইবা হেতু মই ইমান ধুনিয়াকে তোমালোকক বুজাই দিম তোমালোকে টেনচনে লব নালাগে বাট এতিয়া জাস্ট বুজি লব লাগিব ওয়েভ মানে কি ফৰ এন এক্সাম্পল ওয়েভ জানি লোৱা ফৰ এন এক্সাম্পল এটা এক্সাম্পল দিবলৈ গলে 1 মিনিট এতিয়া তুমি এটো দেখিছা নে বো এটো ওয়্যাৰ হয় এই ওয়্যাৰটোৰ মই কি কৰিলো এটা এন্ড মই এটা খুঁটাত কানেক্ট কৰিলো এটা এন্ড মই খুঁটাত কানেক্ট কৰিলো আৰু এটা এন্ড দেখিছা নে বাৰু মোৰ হাতত এটাটো মই একো ক'ব পৰা নাই এটাটো মই খুঁটাত লগাব নোৱাৰিম তথাপি মই কৈছো এটা এন্ড মই খুঁটাত লগাইছো আৰু এটা এন্ড আছে মোৰ হাতত দেখিছা নে বাৰু মোৰ হাতত চাবা দে এটা মই এটা ফোর্স লগাম বা ঝটকা দিম দেখিছা নে বাৰু এটো বস্তু টাইট হোৱা নাই বাৰু যদি খুঁটা ভালকে মেৰিয়াই দিয়া ৰছী এডাল তোমাক ভালকে গম পাবা দেখিছা নে বাৰু এটো আসলে দেখিছা নে বাৰু দেখিছা এই যোনটো প্যাটাৰ্ন সেই প্যাটাৰ্নটোকে কোৱা হয় ওয়েভ ওয়েভ মানে হৈছে এনাৰ্জি ফ্লো হয় ফ্লো অফ এনাৰ্জি মানে এনাৰ্জিটো ট্ৰেভেল কৰিব পাৰে কেনেকৈ কৰে কেনেকৈ নাই কৰা মানে অলপ বস্তু এটা গম পাইছাই বাৰু ওয়ালত মই ফিক্স কৰিলো এটা এন্ড ৰছীডাল মই ওয়ালত লগাইছো ঠিক আছে তাতে মই জানা কি কৰিলো ইয়াত মই এটা ফোর্স দিলো এটা ঝটকা দিলো এই ঝটকাটো চাবা দেখিছা এটা প্যাটাৰ্ন বনিলে সেই প্যাটাৰ্নটো চাবা সেই প্যাটাৰ্নটোকে কোৱা হয় ওয়েভ মানে এনেকুৱা প্যাটাৰ্ন বা এনেকুৱা ডিস্টাৰবেন্স বা প্যাটাৰ্ন বুলি কয় লোৱা এনেকুৱা ফৰ্মেশন য'ত তোমালোকে এনাৰ্জি ট্ৰেভেল কৰে মানে কি চাবা দেই হল এইটো হল এটা খুঁটা এটো হল মোৰ এটা খুঁটা আৰু ইয়াৰ লগত মই লগাইলে ৰছী এডাল এটো হল ৰোপ হল আৰু এটো হলো মই চাবা দেই এতিয়া মই এই হাতখনেৰে এই ৰছীডাল মই ঝটকা দিম কেনেকৈ দিম ঝটকা দিলে কেনেকৈ হ'ব বাৰু এনেকুৱা হল
হয়নে বাৰু আকৌ যেতিয়া ঝাটকাটো দিম চাবাচোন এইটো গৈ মেলি ইয়াত খুন্দা খাব কিন্তু গম পোৱা নে এই যে ৱালত বা খুঁটাটোত চাবাচোন খুন্দা খাব এই ৱেভটো অলপ পিছত ইয়াত যাব ঠিক আছে আকৌ এই ৱেভটো ক'ত যাব এট দা এন্ড ৱালত খুন্দা খাব এই দিছেনে এই ৰাউন্ডটো এই যে গোলটো প্ৰথমতে মানে ঝাটকা দিলো ঝাটকা দিওঁতে এনেকুৱা কৰিলে চাবাচোন এইটোকে অলপ ভালকে যদি মন কৰা চাবাচোন এইটোৱে গৈ মিল আছে গৈ পেলাই খুঁটাটো টাচ হয় মানে কি হয় এনাৰ্জি ফ্লো হয় কেনেকুৱা ফ্লো হয় কি ফ্লো হয় অলপ চলপ হলো বুজি পাইছা তো ডেফিনেটলি যেতিয়া আমি ওয়েভস এন্ড অসিলেশন পঢ়িম তেতিয়া মই বহুত ধুনীয়াকে বুজাই দিম টেনচন ল'ব নালাগে ঠিক আছে নেক্সট আহিলে ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন তোমালোকে ক্লাস 10 ত ইলেক্ট্ৰমেগনেটিক ইন্ডাকশনৰ কথা পঢ়িছিলা হয়নে বাৰু কি পঢ়িছিলা বাৰু কইল এটা জানে এটা এটা কইল এটা আছে বাল্ব এই বাল্বটো গ্লো কৰিব লাগে सिंपल बल्ब तो ग्लो करिबले हले की লাগিব करंट फ्लो होबो লাগিব नॉर्मल सी बात है ना एक नॉर्मल सी बात है कि अगर बल्ब जलना है तो क्या करना पड़ेगा करंट तो ऑब्वियसली फ्लो होना पड़ेगा जो এটা তোমালোকৰ ঘৰত ধৰিলা বাল্ব জ্বলে কিয় কোৱা না ও কারেন্ট নাই এখানে বাল্ব জ্বলা নাই ও কারেন্ট নাই এখানে মোবাইল চলা মানে মোবাইলত চার্জ দিব পৰা নাই গতিকে কি বুজিলান মানে কারেন্ট নিডেড হয় যদি বাল্ব গ্লো কৰিবলৈ হলে কারেন্ট দৰকাৰ হ'ব কিন্তু কারেন্ট দৰকাৰ হ'লে কি লাগিব বেটাৰী এটো বেটাৰী মই দিয়াই নাই হয়নে বাৰু ইয়াক তো মই বেটাৰী দিয়াই নাই এটা বেটাৰী যদি মই দিয়া নাই তেন্তে মই কি উপায় আছে যে বাল্বটো গ্লো কৰা ফেৰাডেছ কি কৈছিলে এই ম্যাগনেটটো দেখিছানে বাৰু এই ম্যাগনেটটো মই যিমান ইয়াৰ ওচৰলে মোশন কৰিম মানে অনানিয়া ওচৰত কৰিম ইয়াৰ মাজেদি কইলটোৰ মাজেদি কি হ'ব কারেন্ট ফ্লো হ'ব আৰু যেতিয়া কারেন্ট ফ্লো হ'ব তেতিয়া বাল্ব জ্বলিব আৰু এইটোৱে হৈছে প্ৰসেসটো কোৱা হয় ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন जो ক্লাস 9 ত পাইছিলা মই যে ৰিভিজন দিব লাগে মই এটা কথা কলো এটা কইল মই থৈ দিছো এটা কইলৰ কানেকশন কৰিলো বাল্ব বাট মই নো কানেকশন অফ বেটাৰী মই কানেকশন কৰাই নাই বেটাৰীৰ লগত তথাপিও কি হৈছে কারেন্ট ফ্লো হৈছে কিয় বিকজ অফ দা ম্যাগনেট যেহেতু নর্থ সাউথ পোল থাকে ম্যাগনেট এই ম্যাগনেটটো যেতিয়া মই ওচৰলে আনিম তেতিয়া কি প্ৰডিউস হয় বাৰু ম্যাগনেটিক ফিল্ড হয়নে বাৰু ম্যাগনেটে কি প্ৰডিউস কৰিব পাৰে ম্যাগনেটিক ফিল্ড লাইন্স ম্যাগনেটিক ফিল্ডস যেতিয়া এইটো মই ওচৰলে আনিম যেতিয়া মই বাৰ ম্যাগনেটটো ওচৰলে আনিম বা দূৰলে নিম তেতিয়া চাবাচোন এই ম্যাগনেটিক ফিল্ডৰ কাৰণে কইলৰ মাজেদি কারেন্ট ফ্লো হ'ব আৰু যেতিয়া কইলৰ মাজেদি কারেন্ট ফ্লো হ'ব ন তেতিয়া বাল্বটো গ্লো কৰিব কোনে হেল্প কৰিলে বাৰু তোমাৰ এই ম্যাগনেটৰ মোশনে হেল্প কৰিলে যিমান মই ম্যাগনেটটো ওচৰলে লাহে ওচৰলে আনিছো হিমান ইয়াৰ মাজেদি কারেন্ট ফ্লো হৈছে আৰু হিমানে এই বাল্বটো জ্বলিছে আৰু এই প্ৰসেসটোকে কোৱা হয় ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন এটোকে কোৱা হয় ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন মানে উইথ দা হেল্প অফ ম্যাগনেট এন্ড ইটস মোশনৰ দ্বাৰা আৰু ম্যাগনেটৰ দ্বাৰা মই ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিলো আৰু ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰাৰ পিছত মই কইলৰ মাজেদি কারেন্ট ফ্লো হ'ল আৰু এই কইলৰ মাজেদি কারেন্ট ফ্লো হ'ল তে বাল্বটো গ্লো হ'ল ঠিক আছে এতিয়া যেতিয়া ইলেক্ট্ৰমেগনেটিক কথা ষ্টাডি কৰি আছিলো তেতিয়া তোমালোকৰ বনিলে অল্টাৰনেটিভ কারেন্ট এটা হেতু গম পোৱা অল্টাৰনেটিভ কারেন্ট কি তোমালোকে গম পোৱা নে অল্টাৰনেটিভ কারেন্ট এক্সট্ৰা চেপ্টাৰছ আছে অনেষ্টলি 12 ত অল্টাৰনেটিভ কারেন্ট এক্সট্ৰা চেপ্টাৰ আছে গতিকে হেতু ময়ে পাম বাৰু গতিকে হেতু বস্তু টেনচন ল'ব নালাগে যেতিয়া অল্টাৰনেটিভ কারেন্ট মানে কি জানে কারেন্টৰ ডাইৰেকশন চেঞ্জ হৈ থাকে যদি মই এটা অল্টাৰনেটিভ কারেন্ট লগালো সিম্বলটো আমি এনেকুৱা লিও প্ৰথম অৱস্থাত দেখিম যে কারেন্ট এনেকুৱা ফ্লো হৈছে হল অলপ সময়ৰ পিছত দেখিম কারেন্ট উল্টা ফালে ফ্লো হৈছে অপোজিট ডাইৰেকশন মানে কি কারেন্টৰ ডাইৰেকশন চেঞ্জ কৰি থাকে তুমি কি বুজিলা কারেন্টৰ ডাইৰেকশন চেঞ্জ কৰি থাকে অল্টাৰনেটিভ কারেন্ট মানে কি কারেন্টৰ ডাইৰেকশন চেঞ্জ কৰি থাকে আৰু যেতিয়া চেঞ্জ কৰি থাকে ন তেতিয়া কি তাক কোৱা হ'ব অল্টাৰনেটিভ কারেন্ট আৰু যেতিয়া অল্টাৰনেটিভ কারেন্টৰ কথা ষ্টাডি কৰি আছিলে তেতিয়া তোমালোকে জনাখিনি এটা বস্তু শুনিছা বা নিউ এটা টেকনলজি শুনিছা ট্ৰান্সফৰ্মাৰ আৰু ট্ৰান্সফৰ্মাৰ দেখিছা জেনাৰেটৰ তোমালোকে ওয়াৰ্কিং প্ৰিন্সিপাল পঢ়িছা ট্ৰান্সফৰ্মাৰ কথা 12 ত মই পঢ়াম এতিয়া তোমালোকে জেনাৰেটৰ কথাটো জাস্ট তোমালোকে অলৰেডি পাইছা দুটা ম্যাগনেট থাকে মাজতে এমেচাৰ কইল থাকে স্লিপ ৰিং থাকে হয়নে বাৰু গতিকে এইখিনি কথা আমি ক্লাস 10 ত পঢ়িছিলো মনত আছেনে বাৰু
আমি যে হ্যান্ডেলটো ঘুৰাও জেনেৰেটৰ দেখিছা নাই বাৰু বিয়াত দেখো ন জেনেৰেটৰ পুৰা ঘূৰাই থাকে হেন্ডেলডাল তাৰপিছত বিয়াখন কি হয় লাইটটো গ্লো হৈ যায় এতিয়া আমাৰ অৱস্থা বেয়া আমি বিয়া খাব পৰা নাই বাৰু অৱস্থা বেয়া বিকজ মই বেছি ফুডি হয় আৰু ময়ো বহুত বস্তু খাবলৈ পৰা নাই গতিকে তোমালোকৰ বহুতে ফুডি হ'ব পাৰে বহুতো বিয়াত গৈ ভাল পায় এনজয়মেন্ট থাকে হয় নে ভাল ভাল খানা আইটেম থাকে বাট সেইটো আমি মিছ কৰিছো উপায় নাই এতিয়া যেতিয়া আমি হেন্ডেলটো ঘূৰাই থাকিম সেই হেন্ডেলটো ঘূৰাই থাকি আমি কাম কৰিছো সেই কামটো কি কৰা বাৰু মেকানিকেল এনাৰ্জি বুলি কয় আৰু যেতিয়া তুমি হেন্ডেলটো ঘূৰাই আছা তাৰপিছত কি হয় বাৰু ঘৰৰ বাল্ব জ্বলি যায় বা ডিজে বা মিউজিক এইবোৰ টিভি চিডি সব চলি যায় তো মানে কি তোমালোকে মেকানিকেল এনাৰ্জিহে কাম কৰি আছিলা কি হলে কনভাৰ্ট হৈ গ'ল বাৰু ইলেক্ট্ৰিকেল এনাৰ্জি কি হলে কনভাৰ্ট হৈ গ'ল ইলেক্ট্ৰিকেল এনাৰ্জি কি হলে কনভাৰ্ট হৈ গ'ল ইলেক্ট্ৰিকেল এনাৰ্জি মিনিং কি তো জেনাৰেটৰৰ কাম কি বাৰু it is the convert mechanical energy to the it is a device which is convert mechanical energy to the electrical energy mechanical মানে কি তুমি যোনটো work done কৰিছা তুমি যি কাম কৰিছা তুমি হ্যান্ডেলটো ঘূৰাই আছা তো এই ঘূৰাই থাকোতে কি হ'ল বাৰু ঘূৰাই থাকোতে লাইট জ্বলি গ'ল মানে মেকানিকেল এনাৰ্জি টু দা ইলেক্ট্ৰিকেল এনাৰ্জি লৈ কনভাৰ্ট হৈ গ'ল এইটো হৈছিলে জেনাৰেটৰ ট্ৰান্সফৰ্মাৰৰ কথা আমি ডেফিনেটলি 12ত পঢ়িম ঠিক আছে নেক্সট আহিলে need of technology give rise to new physics এটা টেকনলজিৰ পৰা টেকনলজিয়ে কেনেকৈ হেল্প কৰিছে টেকনলজিয়ে ফিজিক্সক কেনেকৈ হেল্প কৰিছে তোমালোকে এটা ওয়াৰ্ড শুনিবা স্টিম ইঞ্জিন দেখিছা আগত যে কয়লা দি পেলাই যে ইঞ্জিনটো চলাই দেখিছা নেব কয়লা দি পেলাই কয়লা দিব ইঞ্জিন চলিব বাৰ্ন হ'ব কয়লা দিব ইঞ্জিন চলিব হয়নে বাৰু এইটো শুনিছা এটা তোমালোকে নিজে ভাবাচোন মই কৈছো কয়লা দিলো মই ইঞ্জিনটো কয়লা দি দিলো আৰু এই ইঞ্জিনৰ সেই কয়লাৰ দ্বাৰা ধৰিলা ফৰ এন এক্সাম্পল জুহাটৰ পৰা গোলাঘাটলৈকে ট্ৰেভেল কৰিলে বাট তাৰ পিছত আকৌ গোলাঘাট গৈ পেলাই আকৌ মই কয়লা ভৰাইছো কেনেকুৱা লাগিব বাৰু ভাল লাগিব জানো এটা এফিচিয়েঞ্চি হয় জানো এটা এফিচিয়েঞ্চি নহয় হয় জানো নহয় এফিচিয়েঞ্চি কেনেকুৱা এফিচিয়েঞ্চি হ'ব তোমালোকে মানে জুহাটত প্ৰথমতে ইঞ্জিনটোত কয়লা ভৰাই ললা কয়লাটো ভৰাৰ পিছত সি চলি আছে ওই গোলাঘাট পাই গ'ল বোলে ট্ৰেইনটো আছিলে গুৱাহাটী যাবলৈ তো যোৰহাটত বা গুৱাহাটীত যেতিয়া গোলাঘাট পালে তো গোলাঘাট পাওঁতে আকৌ মই কয়লা ভৰালো কয়লাটো শেষ হৈ গ'ল আকৌ গৈ আছে আকৌ বোলে পালে তোমাৰ ফৰ এন এক্সাম্পল এইটো কি আছিলে লামডিং পাছত কি হ'ল আকৌ মই কয়লা ভৰালো তো এনেকুৱা কৰিলে মোৰ ভাল হ'ব জানো এফিচিয়েঞ্চি হ'ব জানো তেতিয়াহ'লে চাইণ্টিষ্টে কি কৰিলে ফিজিক্স স্টাডি কৰিলে আকৌ ফিজিক্সৰ কথা স্টাডি কৰিলে আৰু যেতিয়া ফিজিক্সৰ কথা স্টাডি কৰিলে তেতিয়া এটা চেপ্টাৰৰ কথা পঢ়িলে বা এটা ফিজিক্সৰ কথা পঢ়িলে দ্যাট ইজ কল্ড থাৰ্মোডাইনামিক মই সেই পাৰ্টটো মই পাওঁ এই পাৰ্টটো 11ত তথাপি মই অলপকে কৈ দিওঁ থাৰ্মো মানে কি জানা হিট থাৰ্মো মানে কি হ'ল হিট থাৰ্মো মানে হৈছে হিট আৰু ডাইনামিক মানে কি জানা ডাইনামিক মানে হৈছে তোমালোকৰ মোশন গতিকে তোমালোকে থাৰ্মোডাইনামিক মানে কি চেপ্টাৰটো থাৰ্মো মানে হৈছে হিট ডাইনামিক মানে হৈছে তোমাৰ কি কয় মোশন ওকে আৰু সবেই তোমালোকক কৈ দিব জাস্ট মই সিম্পল এটা এক্সপ্লেইন বুজাই দিম হিট ফ্লোজ ফ্ৰম হায়াৰ বডি টু লোৱাৰ বডি সিম্পল এক্সাম্পল ভাবাচোন তোমালোকৰ ৰুমটো বহুত গৰম তোমালোকে প্ৰথম বাহিৰত আছিলা তোমালোকৰ ঘৰৰ ৰুমটো গৰম তোমালোকৰ ৰুমটো পুৰা গৰম বাট তুমি বাহিৰত আছিলা ঠিকই আছিলা তুমি যেতিয়া ৰুমৰ ভিতৰত সোমালা তেতিয়া কি হ'ব জানা তুমি যেতিয়া ৰুমৰ ভিতৰত সোমাবা তুমি অলপতে চাবাচোন তুমি হাতখন চুই চাবাচোন তুমিও গৰম হৈ যাবা কেলে বাৰু যেতিয়া তুমি ৰুমলৈ সোমাইছিলা তুমি সাৰাউণ্ডিঙৰ যিমান টেম্পাৰেচাৰ আছিলে তাতকৈ তোমাৰ টেম্পাৰেচাৰ কম আছিলে টেম্পাৰেচাৰ কম হোৱাৰ কাৰণে চাবাচোন তুমি যেতিয়া হাতখন চুবা তোমাৰ হাতখন গৰম পাবা কিয় বিকজ হিট ফ্লোজ ফ্ৰম হায়াৰ বডি টু দা লোৱাৰ বডি তোমালোকৰ ৰুমত ইমাজিন কৰিবা বহুত গৰম ৰুম আজি বহুত গৰম সেই ৰুমটোত যদি তুমি সোমাই যোৱা আৰু হাতখন টাচ কৰি চাবাচোন তোমাৰো বডিটো গৰম হৈ যাব কিন্তু প্ৰথমতে ইন্ডিভিজুৱেলি তোমাৰ সেই ৰুমটোৰ যিমান টেম্পাৰেচাৰ আছিলে আৰু তোমাৰ যিমান টেম্পাৰেচাৰ আছিলে এইটো কম আছিলে তোমাৰ টেম্পাৰেচাৰ ৰুম টেম্পাৰেচাৰতকৈ কম আছিলে বা তুমি যেতিয়া ৰুমত সোমাই গলা তেতিয়া তুমি গৰম হৈ গলা কিয় বিকজ তোমাৰ ৰুমৰ টেম্পাৰেচাৰ তোমাতকে বেছি আছিলে আৰু সেই কাৰণে তোমাৰ হিট ফ্লো হৈ গল আৰু তুমিও গৰম হৈ গলা সিম্পল এক্সাম্পল
এতিয়া তোমালোকে ধুনীয়াকে মোৰ ভিডিঅটো চাই চাই চাহটো খাই আছা হয়নে বাৰু চাহটো মানে পুৰা দবাই আছা চাহ বিস্কুট মৰ্নিঙত যদি চোৱা তো চাহটো খুৱাই তুমি চাবাচোন চাহটো যেতিয়া অলপ সময় থৈ দিও ঠাণ্ডা হৈ যায় কিয় বাৰু বিকজ প্ৰথমতে চাহৰ যোনটো টেম্পাৰেচাৰ ন আমাৰ সাৰাউণ্ডিংতকে বেছি আছিলে তে হিট কেনেকৈ ফ্লো হ'ব হায়াৰ বডি টু দা লোৱাৰ বডি তো হায়াৰ বডি কোন আছিলে বাৰু তোমালোকৰ চাহ আৰু লোৱাৰ বডি কি আছিলে তোমাৰ সাৰাউণ্ডিং ৰুম টেম্পাৰেচাৰ তোমালোকৰ ৰুমৰ টেম্পাৰেচাৰটো এই ৰুমৰ টেম্পাৰেচাৰ ঠাণ্ডা আছিলে চাহতকে আৰু এইটো কাৰণে চাহৰ পৰা হিটটো ফ্লো হৈ থাকে পাছত তোমালোকে কি দেখা বাৰু চাহটো ঠাণ্ডা হৈ যায় কিয় হিট ফ্লোজ ফ্ৰম হায়াৰ বডি টু দা লোৱাৰ বডি কেতিয়াও লোৱাৰ বডি বা হায়াৰ বডিলৈ নহয় নহলে লোৱাৰ বডি হলে চাহটো কি ঠিক অবভিয়াসলি মানে তোমাৰ চাহটো আৰু গৰম হৈ গলে হয় যদি তোমালোকে যদি লোৱাৰ বডি বা হায়াৰ বডি হলে হয় কি তোমালোকে দেখা নেকি যে আধা ঘন্টাৰ পিছত চাহটো গৰম হৈ যায় ইন্ডিভিজুৱেলি চাহৰ যোনটো টেম্পাৰেচাৰটো বেছি হ'ব আৰু ৰুম টেম্পাৰেচাৰ কম হ'ব গতিকে যদি লোৱাৰ বডি বা হায়াৰ বডি ফ্লো হলে হয় তো ৰুমৰ টেম্পাৰেচাৰে চাহটোক আৰু গৰম কৰি পেলাব চাহটোক যদি আৰু গৰম কৰি পেলাই তো আৰু গৰম হৈ যাব কিন্তু তো হয় জানো নহয় কিয় নহয় হিট ফ্লোজ ফ্ৰম হায়াৰ বডি টু দা লোৱাৰ বডি চাহৰ টেম্পাৰেচাৰ বেছি সাৰাউণ্ডিংতকে হেতু কাৰণে হিটটো সাৰাউণ্ডিংলৈ ট্ৰান্সফাৰ কৰে হিট ফ্লো কৰে ক'ত ফ্লো কৰিব সাৰাউণ্ডিংত যেতিয়া হিটটো ফ্লো হৈ থাকিব বা সাৰাউণ্ডিংত দি থাকিব চাহটো ঠাণ্ডা হৈ থাকিব সৰি কিমানলৈকে হ'ব পাৰিব যেতিয়ালৈকে ৰুমৰ টেম্পাৰেচাৰ আৰু চাহৰ টেম্পাৰেচাৰ ইকুৱেল হৈ নাযায় যেতিয়ালৈকে ৰুমৰ টেম্পাৰেচাৰ আৰু চাহৰ টেম্পাৰেচাৰ যেতিয়ালৈকে ইকুৱেল হৈ নাযায় তেতিয়ালৈকে হিট ট্ৰান্সফাৰ হৈয়ে থাকিব এইটোৱে হ'ল থাৰ্মোডাইনামিক ওকে মই গোটেইখিনি মই তোমালোকে চাগে ভাবিছা মই ইন্ট্ৰোডাকশ্যন পঢ়াই আছো ফৰ অনেষ্টলি ইন্ট্ৰোডাকশ্যন হোৱাই নাই মানে গোটেই সৰু সুৰা কথা গম পাই আছা কিন্তু মোৰ পৰা এই বোৰ্ডখনৰ পৰা তুমি বহুত কথা তুমি গম পাই গলা কিন্তু আৰু গোটেই 11-12 কথাও মই মিলাই মিলি কৈ দিছো হয়নে বাৰু গতিকে থাৰ্মোডাইনামিক কথা যেতিয়া ষ্টাডি কৰি আছিলে বা থাৰ্মোডাইনামিক মানে হিটৰ মোশন এণ্ড হিট ফ্লোজ ফ্ৰম হায়াৰ বডি টু লোৱাৰ বডি আৰু যদি হিট ফ্লোজ ফ্ৰম হায়াৰ বডি বা লোৱাৰ বডি হোৱাৰ কাৰণে চাহটো অলপ সময়ৰ পিছত ঠাণ্ডা হৈ যায় বা কেতিয়ালৈকে হিট ফ্লো কৰি থাকিব কেতিয়ালৈকে সাৰাউণ্ডিং দি থাকিব যেতিয়ালৈকে সিহঁতৰ দুটা টেম্পাৰেচাৰ ইকুৱেল হৈ নাযায় দ্যাট ইজ কল্ড থাৰ্মোডাইনামিক্সৰ এপ্লিকেশন আৰু যে থাৰ্মোডাইনামিক্স কথা পঢ়ি আছিলে তোমালোকে আজি ওয়াৰ্ডবোৰ শুনি থাকা ডিজেল ইঞ্জিন হয়নে আজিকালি তোমালোকে যেনে ট্ৰেইনত ট্ৰেভেল কৰা এইবোৰ হৈছে ডিজেল ইঞ্জিন আগত তোমালোকে ইউটিউবত পাবাই যে ষ্টিম ইঞ্জিন কি ষ্টিম ইঞ্জিনৰ কথা কাৰণ কয়লা ভৰাই থাকিব লাগে হেতু এফিচিয়েন্সি নহয় গতিকে সেই এফিচিয়েন্সিটো ভাল কৰিবলৈ হলে ফিজিক্স ষ্টাডি কৰিলে আৰু ফিজিক্স ষ্টাডি কৰা থাৰ্মোডাইনামিক্সৰ কথা ষ্টাডি কৰিলে আৰু থাৰ্মোডাইনামিক্সৰ কথা ষ্টাডি কৰাৰ পিছত তোমালোকৰ বনিলে ডিজেল ইঞ্জিন আৰু এটা এক্সাম্পল আছে বঢ়িয়া এক্সাম্পল আগত যেতিয়া মোবাইল আমি আগত টাচপেড মোবাইল ইউজ কিপেড থকা মোবাইল ইউজ কৰিছিলো কিন্তু আজিকালি কি হ'ল বাৰু আজিকালি মানে দেখিছে নে কি হৈছে বাৰু ফুল ডিসপ্লে মোবাইল ওলাইছে পপ আপ কেমেৰা ওলাইছে হয় না এইবোৰ টেকনলজি বাট এইবোৰ টেকনলজি নিউ কৰিবলৈ নিউ টেকনলজি পাবলৈ হলে ফিজিক্স পঢ়িব লাগিব হল প্ৰথমতে হেতু মোবাইলটো ভালেই আছিল মানে কি কিপেড মোবাইল আছে ন কিপেড মোবাইল এটাও আছে বাৰু জিও বাট এই কিপেড মোবাইলটো আজিকালি ষ্টাডি কৰি পেলাই ফিজিক্সৰ কথা ষ্টাডি কৰি পেলাই আৰু ডেভেলপ কৰি পেলাই কি কৰিলে ইহঁতে আজিকালি টাচপেড মোবাইল ওলাইছে ফুল স্ক্ৰীন ওলাইছে ফুল এইচডি ডিসপ্লে হয়নে বাৰু গতিকে এমোলেড ডিসপ্লে গতিকে এইবোৰ গোটেইখিনি কথা তোমালোকে ভালকৈ গম পোৱা মোবাইলৰ কথা এণ্ড নেক্সট আৰু এটা হ'ব পাৰে আগত যেন টিভি আছিলে যে এই মোটু টিভি আছিলে মোটু হয়নে এই মোটু টিভিটো কি কৰিলে বাৰু এতিয়া স্লিম কৰি দিলে এলইডি বনাই দিলে এলসিডি বনাই দিলে গতিকে OLED বনাই দিলে গোটেইখিনি এইবোৰ কি টেকনলজিটো কি কৰিলে ইমপ্ৰুভ কৰিলে আৰু যেতিয়া টেকনলজিটোক ইমপ্ৰুভ কৰিব লগা হ'ল তেতিয়া কি কৰিব লগা হ'ল বাৰু ফিজিক্স পঢ়িব লগা হ'ল এণ্ড দ্যাট ইজ দ্য ৰিলেশ্যন বিটুইন দ্য ফিজিক্স এণ্ড টেকনলজি এণ্ড দ্য ফিজিক্স বুজি পাইছা তো টাইপস অফ ফোর্সেসৰ কথা ষ্টাৰ্ট কৰোতে হতে Okay, basically force মানে কি জানা নেবৰ পুশ এন্ড পুল আমি যদি কিবা এটা বস্তু পুশ কৰো বা পুল কৰো হেতুকে হ'ব ফোর্স তোমালোকৰ ঘৰৰ দৰজা তোমালে খোলা পুশ কৰা পুল কৰা তাতো ফোর্স লাগিছে
ঠিক আছে বা এনেকুৱা এটা হ'ব পাৰে এনেকুৱা এটা এক্সটাৰ্নেল এজেন্ট যি তোমালোকক মোশনো কৰিব পাৰে আৰু ৰেষ্টলো আনিব পাৰে হয়নে বাৰু এনেকুৱা এটা এক্সটাৰ্নেল এজেন্ট যি তোমাক মোশনো কৰিব পাৰে আৰু কি হ'ব পাৰে ৰেষ্টলো আনিব পাৰে হয়নে বাৰু ধৰি লওক কোনোবা এটা বডি গৈ আছিলে কোনোবা এটা ধৰি লওক যিকোনো এটা বডি হি ট্ৰেভেল কৰি আছে ধৰি লওক কোনোবা এটা বল এটা আহি আছে মই ফোৰ্স লগাই পেলাই কি কৰিলো বলটো ৰখাই দিলো হেতু হল ৰেষ্টলে আনিব পাৰিলো সিমিলাৰলি এটা বলে মই ৰৈ আছো মোক পাছফালৰ পৰা কোনোবা ঠেলিলে মই কি হৈ যাম বাৰু আগবাঢ়ি যাম হয়নে বাৰু পাছফালৰ পৰা যদি মোক কোনোবা ঠেলে মোৰ কি হ'ব বাৰু নাও গুচি যাম হয়নে বাৰু মানে কি মই মোশন কৰিলো কিন্তু মই আছিলো কি ৰেষ্টত বাট মোক এনেকুৱা এটা এক্সটাৰ্নেল এজেন্ট আহিলে যিয়ে মোক কি কৰিলে বাৰু মোক মোশনলৈ লৈ আনিলে ঠিক আছে ধৰি লোৱা মই মোশন এনেকৈ কৰি আছিলো পটককে কোনোবা আহি পেলাই মোক এনেকৈ ৰখাই দিলে তো হিটো ফোৰ্স লগাব লাগিব তেতিয়াহে মই ৰখিম হয়নে বাৰু মই নৰ্মেলি খুচকাৰি গৈ আছো দৌৰি গৈ আছো পপকে কোনোবাই ধৰি দিলে মোক তো হিটো ফোৰ্স লগাব লাগিব মোক ৰখাবলৈ তো তুমি কি বুজিলা এনেকুৱা এটা এক্সটাৰ্নেল এজেন্ট যি মোশনো কৰিব পাৰে আৰু ৰেষ্টলো আনিব পাৰে কোনোবা এটা বডি দ্যাট ইজ কল্ড ফোৰ্স এন্ড বেসিক্যালি ফিজিক্সত ফোৰ্স ইজ টু টাইপস দুটা ফোৰ্স এটা আছে কন্টেক্ট ফোৰ্স এটা আছে নন কন্টেক্ট ফোর্স আৰু এটা আছে নন কন্টেক্ট ফোর্স কন্টেক্ট ফোর্স গম পোৱা নাই নামটোতে গম পাই কন্টেক্ট তুমি দুৱাৰখন খুলিছা তোমাৰ হাতখনো লাগিছে তুমি ফোর্স দিব লগা হৈছে কন্টেক্ট ফোর্স তুমি চাবা দেই মোক কোনোবা আহি পেলাই ধৰা তোমালোকক মই ষ্টুডেন্টছে মই এনেকৈ দৌৰি গৈ আছো হি মোক ৰখাবলৈ মোৰটো বডি টাচ কৰিব লাগিব হয়নে বাৰু মোৰ বডি হি যেতিয়া ফোর্স লগাব হি মোৰ বডি টাচ কৰিব লাগিব কন্টেক্ট ফোর্স তোমালোকৰ ঘৰৰ যেতিয়া দুৱাৰখন হুকখন খোলা তেতিয়া তুমি টানা টাচ কৰি পেলাইহে টানা কন্টেক্ট থাকে নে বাৰু দ্যাট ইজ কল্ড কন্টেক্ট ফোর্স নন কন্টেক্ট ফোর্স কি জানা পৰি গল দেখিছা না মাৰ্কাৰ ইট ইজ কল্ড গ্ৰেভিটেশনাল ফোর্স কন্টেক্ট আছে জানো নিজে ভাবা না কন্টেক্ট আছে জানো চাবা দেই হয়নে বাৰু contact আছে this is called non contact force gravitational force is a non contact force বুজি পালা gravitational force is a non contact force okay তো আৰু আছে আমি এইবোৰ নাম কথা ডিসকাশন কৰিম বা যত কন্টেক্ট নাথাকে that is called non contact হয়নে বাৰু আপেলটো পৰে কিয় তাকতো তোমালোকে কই এক্সটাৰ্নেল যে হিলগুটি মাইলেই পৰিব বা লাঠি লৈ পেলালেই পৰিব এটো কথা নহয় আপেলটো কেতিয়াবা নিজেও পৰি যায় হয়নে বাৰু এই মাৰ্কাৰটো ইয়াত থাকিব লাগে তললৈ পৰি গল কিয় বিকজ আমাৰ গ্ৰেভিটেশনলে ইয়াত টানে বাট কন্টেক্ট আছে জানো নো কন্টেক্ট দ্যাট ইজ কল্ড নন কন্টেক্ট ফোর্স হল তে আমি আজি এই নন কন্টেক্ট ফোর্সৰ কথা পঢ়িম কি পঢ়িম নন কন্টেক্ট ফোর্সৰ কথা পঢ়িম কি কথা পঢ়িম নন কন্টেক্ট ফোর্স নন কন্টেক্ট ফোর্সৰ আমি বেসিক চাৰিটা আছে ফান্ডামেন্টাল চাৰিটা ফোর্স পোৱা যায় এই চাৰিটাৰ কথা আমি ডিসকাশন কৰিম আৰু তোমালোকে যদি পিছতো যদি বেলেগ ফোর্স পোৱা ন ভাবি নলবা যে এইবোৰ বেলেগ ফোর্স এই চাৰিটাৰ ভাগতেই কোনবা এটা ফোর্স সোমাই থাকিব এই চাৰিটাৰ ভাগতেই পাৰ্টত সোমাই থাকিব এই চাৰিটাৰ বস্তু পাৰ্টতে এই বস্তুটো সোমাই থাকিব ঠিক আছে তো আমি গতিকে আজি নন কন্টেক্ট ফোর্সৰ কথা পঢ়িম যাৰ কোনো কন্টেক্ট নাথাকে এই চাৰিটাৰ কথা পঢ়িম আৰু এই চাৰিটাৰ কথা পঢ়ি পেলাই আমি এই ইন্ট্ৰোডাকচন পাৰ্টটো খতম কৰিম ওকে গতিকে 1 মিনিট ওকে মই চাই লওঁ
ভাগে দেখিছানে প্ৰথম ফোর্স হৈছে গ্ৰেভিটেশনাল ফোর্স সেকেন্ড হৈছে স্ট্রং নিউক্লিয়ার ফোর্স থার্ড হৈছে ইলেক্ট্রোম্যাগনেটিক ফোর্স এন্ড নাম্বার 4 উইক নিউক্লিয়ার ফোর্স গতিকে আমি এটা কথা ডিসকাশন কৰিম এই চাৰিটা ফোর্স বেসিক্যালি আমাৰ নেচাৰত থাকে আৰু এই চাৰিটাৰ পৰা আমি যদি বেলেগো ফোর্স পাও ন এই চাৰিটাৰ পৰাহে আমি বেলেগ বেলেগ ইয়াৰ পাৰ্টত ডিভাইড কৰি থাকিব হয় নে ইয়াৰ পাৰ্টত কিবা কিবি থাকিব বাট ইনে এক্স্যাক্টলি ক'বলৈ গ'লে এই চাৰিটা ফোর্সে থাকে এই চাৰিটাৰ পৰা আমি ডিভাইড হ'ব পাৰে মানে বেলেগ যিনা ফোর্স পাও ন এই চাৰিটা ভাগতে থাকিব মানে ঠিক আছে এতিয়া প্ৰথমতে আমি স্টার্ট কৰিম গ্ৰেভিটেশনাল ফোর্স আৰু তোমালোকে গ্ৰেভিটেশনাল ফোর্সৰ কথা মই ইমান ধুনীয়াকৈ এক্সাম্পল দিছো গতিকে এটো নপঢ়ালো হয় তথাপি অলপ মোৰ কাম পঢ়াই দিয়া আকৌ বা ৰিভিজন দিয়া মোৰ কাম সো এই কামটো কৰো হল গ্ৰেভিটেশনাল ফোর্স কি আছিল বাৰু F is equal to G m1 m2 upon r square gravitational force ক'ত লাগে বাৰু it is x between only two masses দুটা মাসেসৰ ওপৰতহে ফোর্স লাগে হয়নে বাৰু এতিয়া আমাৰ পৃথিৱীয়ে এই অবজেক্টটো টানিব এই যে পেইনটো তললে পৰি গল ওকে এই পেইনটো তললে পৰি গল কিয় পৰিলে বিকজ অফ দা গ্ৰেভিটেশনাল ফোর্স আমাৰ আৰ্থৰ মাস থাকিব আৰু ইয়াৰ মাস থাকিব আৰু এই দুটাৰ মাজতে কি হ'ব এই দুটাৰ মাজতেই basically force lagibo so gravitational force ki hoy it is the force act between the two masses it is the force act between the two masses second point hol long range force yak next point to koa hoy long range force kele koy gom poa ne bar long range force koar karon soa amar sanor sarifale আর্ট ঘুরি থাকে আমাৰ সানৰ চাৰিফালে আৰ্ট ঘুৰি থাকে এটা সোৱাচোন আৰ্ট আৰু সানৰ মাজৰ ডিসটেন্স ইমান বেছি হয়নে বাৰু আৰ্ট আৰু সানৰ মাজৰ ডিসটেন্স ইমান বেছি তথাপিও তো ফোর্স লাগিছে তেন্তে কি বুজিলা বাৰু ইট ইজ আ লং ৰেঞ্জ ফোর্স আমাৰ সান আৰু আৰ্থৰ মাজত বা প্লেনেটৰ মাজত বা আৰ্থৰ মাজত আৰু সানৰ মাজৰ ডিসটেন্সটো ইমান বেছি তথাপিও কি হৈছে বাৰু গ্ৰেভিটেশনাল ফোর্স লাগিছে গতিকে আমি কি বুজিলো লং ৰেঞ্জ ফোর্স ঠিক আছে সেকেন্ড টু হৈছে স্ট্রং নিউক্লিয়ার ফোর্স কি হয় জানানে বাৰু নিউক্লিয়ার মানে কি নিউক্লিয়াস ওকে তাৰ আগতে মই এটা আৰু এটা বস্তু পঢ়াইলো ইলেক্ট্রোম্যাগনেটিক ফোর্স এতিয়া তোমালোকে গ্ৰেভিটেশনাল ফোর্সৰ কথা পঢ়িলা গ্ৰেভিটেশনাল ফোর্স কোত এক্ট কৰে x between the two masses আৰু ইলেক্ট্ৰোম্যাগনেটিক ফোর্স কোত এক্ট কৰে জানানে it is act between two charges আধান act between the two charges তোমালোকে ক্লাস 10 ত কারেন্ট ইলেক্ট্ৰিচিটি কথা পঢ়োতে চাৰ্জৰ কথা পঢ়িলা আৰু সেই চাৰ্জৰ মাজত এটা পজিটিভ চাৰ্জ হ'ব পাৰে নেগেটিভ চাৰ্জ হ'ব পাৰে সেই চাৰ্জৰ মাজত এটা ফোর্স লাগিব আৰু সেই ফোর্সটোকে কোৱা হয় ইলেক্ট্ৰোম্যাগনেটিক ফোর্স পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জৰ মাজত কি আছিল বাৰু পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জৰ মাজত যোনটো ফোর্স লাগিছিলে সেই ফোর্সটো কোৱা হয় কি ৰিপালসিভ ফোর্স হয়নে বাৰু সেকেন্ড কি আছিল বাৰু পজিটিভ আৰু নেগেটিভৰ মাজত কি ফোর্স লাগিছিলে বাৰু পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ মাজত কি লাগিছিলে বাৰু অ্যাট্রাকশন হয় না পজিটিভ কি হয় রিপালশন পজিটিভ নেগেটিভ কি হয় অ্যাট্রাকশন হয় না বাৰু গতিকে সেই ফোর্সটোকে কোৱা হয় ইলেক্ট্ৰোম্যাগনেটিক ফোর্স যেতিয়া চাৰ্জৰ মাজত যেতিয়া পজিটিভ চাৰ্জ হওক বা নেগেটিভ চাৰ্জ হওক বা পজিটিভ হওক বা নেগেটিভ হওক তো ইহঁতৰ মাজত যোনটো ফোর্স লাগিব বা দুটা চাৰ্জৰ মাজত যি ফোর্স লাগিব তাকে কোৱা হ'ব ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ ওকে
আৰু গ্ৰেভিটেশনাল ফোর্স কি আছিলে সরি ইলেক্ট্রোম্যাগনেটিক ফোর্স সরি মই ওয়েভ কৈ দিছো ওকে তো গতিকে আমি কি পঢ়িলো প্ৰথমতে গ্ৰেভিটেশনাল ফোর্স কি হয় এক বিটুইন দা টু মাসেস ইলেক্ট্রোম্যাগনেটিক কি হয় এক বিটুইন দা টু চার্জেস পজিটিভ চার্জ হ'ব পাৰে পজিটিভ কি বাৰু प्रोटॉन नेगेटिव की न्यूट्रॉन सॉरी क्या हो रहा है पॉजिटिव है प्रोटॉन नेगेटिव है इलेक्ट्रॉन पॉजिटिव है प्रोटॉन और नेगेटिव चार्ज है इलेक्ट्रॉन और न्यूट्रॉन होइसे नो चार्जेस ओके এতিয়া আমি পঢ়িম স্ট্রং নিউক্লিয়ার ফোর্স तो स्ट्रंग न्यूक्लियर फोर्स की जाना এটা নিউক্লিয়াস থাকিব নিউক্লিয়াসৰ কি থাকে বাৰু প্ৰোটন নিউট্ৰন হয় না বাৰু নিউক্লিয়াসৰ ভিতৰত কি থাকে প্ৰোটন নিউট্ৰন হয় না বাৰু এটা কথা মন কৰাছো প্ৰোটন বাৰু কি হয় বাৰু পজিটিভলি চার্জ प्रोटॉन কি হয় পজিটিভলি চার্জ प्रोटॉन যদি পজিটিভলি চার্জ হয় মই তোমাক অলপ আগত বহাইছো ইলেক্ট্ৰোম্যাগনেটিক ফোর্স কি বাৰু যেতিয়া দুটা চার্জৰ মাজত এক কৰা ফোর্স তো চাচোন এই প্ৰোটনো পজিটিভ হয় এটো পজিটিভ হয় পজিটিভ কি হয় বাৰু ৰিপালশন তো কি কৰিব বাৰু এই প্ৰোটনটো কব তই ইয়াৰ পৰা ভাগো তই ইয়াৰ পৰা যা এই প্ৰোটনে কি কব তই এইফালে যা কব নে বাৰু পজিটিভ কি হয় বাৰু পজিটিভ চার্জ হয় রিপালশন পজিটিভ রিপালসিভ পজিটিভ রিপালশন যদি পজিটিভ রিপালশন হয় পজিটিভ চার্জ ন প্ৰোটন কি হয় বাৰু প্ৰোটন পজিটিভলি চার্জ আৰু এটা প্ৰোটন পজিটিভলি চার্জ যদি পজিটিভলি চাই তো কি কৰিব এটা প্ৰোটনে যা তই মোৰ ঘৰৰ পৰা আঁতৰ হয় নে আৰু এটা প্ৰোটনে কি কব যা তই মোৰ ঘৰৰ পৰা আঁতৰ যদি তেওঁ নিজৰ ঘৰৰ পৰা আঁতৰি যায় দেখোন নিউক্লিয়াছৰ পৰা ওলাই যাব লাগে কিন্তু ওলাই কিয় নালাগে না কাৰণটো মই কৈলো যে নিউক্লিয়াছৰ ওচৰত এনেকুৱা এটা ফোর্স আছে নিউক্লিয়াছৰ ওচৰত ভগৱানে এনেকুৱা এটা ফোর্স দিলে যে এই প্ৰোটন দুটাত ফোর্স লাগিব কিন্তু এই ফোর্সটো ইমানেই বেছি নিউক্লিয়াছৰ ওচৰত ইমানেই এটা ফোর্স আছে ন এই ফোর্সটোৰ কাৰণে এই দুটাক হোল কৰি ৰাখে কতো যাব নোৱাৰ তাতেই থাক ততি কোত পলাইছ মোক এৰি পেলাই তাতেই থাকিব লাগিব আৰু মিনিংটো এইটোই বুজি পালা ইয়াৰ মিনিংটো এইটোই মানে কি কৰো মই নিউক্লিয়াছৰ ভিতৰত কি থাকিলে প্ৰোটন নিউট্ৰন এইবোৰ থাকিব হয়নে বাৰু এতিয়া চোৱা ফৰ এন এক্সাম্পল তুমি গম পোৱা প্ৰোটন হৈছে পজিটিভ চার্জ আৰু এটা প্ৰোটন হ'ব পজিটিভ চার্জ হয়নে প্ৰোটন কি হ'ব লাগিব ৰিপালশন এই প্ৰোটনক কি কৰিব পজিটিভ চার্জ তই ইয়াৰ পৰা আঁতৰি যা এই প্ৰোটনটোৱে কি হ'ব তই ইয়াৰ পৰা আঁতৰি যা যদি আঁতৰি গলে হয় প্ৰোটন দেখোন নিউক্লিয়াছৰ পৰা ক্ৰস কৰি ললে হয় আৰু এটা প্ৰোটনে একদম নিউক্লিয়াছ ক্ৰস কৰি ললে হয় ক্ৰস কিয় নকৰে গম পোৱা নে কাৰণ ভগৱানে নিউক্লিয়াছক এনেকুৱা এটা শক্তি দিছে এনেকুৱা এটা ষ্ট্ৰং ফোর্স দিছে ন যেতে কৈছে কোত পলাইছ মই তোক এনেকুৱা এটা তক ফোর্স দি ৰাখি থম ন ততৰ ফোর্সটো নেগলিজিবল হ'ব নিউক্লিয়াছে কব কোত যাও তহঁতি মোৰ ঘৰৰ পৰা আঁতৰি যাব নোৱাৰ তহঁতি গৌটো মোৰ ঘৰৰ পৰা এৰি যাব নোৱাৰ মোৰ এনেকুৱা এটা ফোর্স আছে ন তহঁতৰ ওপৰত ফোর্সটো লাগিব বাট সেইটো ফোর্স কোনো কামেই নাই মই ইমানেই শক্তিশালী ই হল বাহুবলী নিউক্লিয়াস হল বাহুবলী আৰু এই প্ৰোটন হল ছোটা ভীম এই প্ৰোটন হল ছোটা ভীম তো ছোটা ভীমে কি কব ভাগো মানে ছোটা ভীমে পলাও বিচাৰিব বাট বাহুবলী সত ইমান এটা ফোর্স থাকিব এই বাহুবলীয়ে এই দুটা ছোটা ভীমক ৰাখিয়ে থব এই ছোটা भीमक कहो कहां जा रहे हो नहीं जा सकता जहां पे है वहीं पे रहो ये बोलता है নিউক্লিয়াছৰ ওচৰত এনেকুৱা এটা ষ্ট্ৰং ফোর্স আছে ন সেই ষ্ট্ৰং ফোর্সে কি কৰিব সেই প্ৰোটন লাগি থকা ফোর্সটো সেই প্ৰোটনৰ মাজত থকা ফোর্সটো হয় লাগিব প্ৰোটন পজিটিভ চার্জ আৰু এটা প্ৰোটন পজিটিভ চার্জ পজিটিভ কি কৰিব লাগে রিপালসিভ কৰিব লাগে বা আঁতৰি যাব লাগে হয় আঁতৰি যাব লাগিছিলে বাট ইয়াৰ ওচৰত নিউক্লিয়াছৰ ইমানে এটা ডাঙৰ ফোর্স আছে বা ষ্ট্ৰং ফোর্স আছে ন এই প্ৰোটনটো তাক যাবই নিদিয়ে যতেই আছো তাতেই থাক এইটোৱে হল ষ্ট্ৰং নিউক্লিয়াৰ force. This is the strongest force in the nature.
তোমালোকক এবাৰ সুধিছে সবতকে উইকেষ্ট ফোর্স কি সবতকে উইকেষ্ট ফোর্স হৈছে তোমালোকৰ নামটো শুনা গ্ৰেভিটেশনাল ফোর্স সবতকে উইকেষ্ট ফোর্স হৈছে গ্ৰেভিটেশনাল ফোর্স সবতকে স্ট্রংগেস্ট ফোর্স হৈছে স্ট্রং নিউক্লিয়ার ফোর্স এবাৰ কোৱেশ্চন নিটত সুধিছিলে যে which of the following is the weakest force na option A gravitational force option B weak nuclear force option C strong nuclear force and option D electromagnetic force সবে ভাবিছে weak বুলি কৈছে ন weakest force তো maximum weak nuclear force দি দিয়ে সবে কি কৰে weak nuclear force দি দিয়ে কিন্তু weak nuclear force সবতকে weak নহয় weakest সবতকে weakest হয় gravitational force okay and the last one is the weak nuclear force আমি পঢ়িম মই উইক নিউক্লিয়াৰ ফোর্সৰ কথা অলপ ডিফিকাল্ট হয় বুজাবলৈ তবে মই যিমান পাৰো বুজাবলৈ কম ইলেক্ট্ৰন শুনিছা ইলেক্ট্ৰন নেগেটিভলি চাৰ্জ আৰু ইলেক্ট্ৰনৰ মাস ন বহুত কম ইলেক্ট্ৰনৰ মাস বহুত কম 9.1 into 10 to the power minus 31 kg ইলেক্ট্ৰনৰ মাস হয় 9.1 into 10 to the power plus 31 হয় 10 to the power minus 31 মানে ইলেক্ট্ৰনৰ মাস প্ৰটনতকে 1000 গুণ কম হয় প্ৰটনৰ মাস ইলেক্ট্ৰনৰ মাস প্ৰটনৰ মাসতকৈ 1000 গুণ কম হয় ঠিক আছে হেনেকুৱা আৰু এটা বস্তু আছে ইলেক্ট্ৰনৰ নিচিনা ইট ইজ কল্ড নিউট্ৰিনো আৰু অলমোস্ট ইলেক্ট্ৰনৰ নিচিনাই হয় খালি ইলেক্ট্ৰন কি হয় নেগেটিভলি চার্জ হয় আৰু মাস তাৰ বহুত কম হয় কিন্তু নিউট্ৰিনো কি হয় ইলেক্ট্ৰনৰ নিচিনাই হয় নিউট্ৰিনো কি হয় ইলেক্ট্ৰনৰ নিচিনা হয় কিন্তু ইহঁতৰ চার্জ নাথাকে নো চার্জ বাট বহুত স্মল মাসেস বহুত সৰু মাস ইলেক্ট্ৰনৰ যেনে কোৱা প্ৰটন হল পজিটিভলি চার্জ ইলেক্ট্ৰন হল নেগেটিভলি চার্জ আৰু ইলেক্ট্ৰনৰ গম পোৱা নে মাস ন বহুত কম কিমান কম প্ৰটনতকে 1000 গুণ কম যদি 9.1 into 10 to the power minus 31 মানে বহুত সৰু মাস বহুত স্মল মাস আৰু যেতিয়া এটা ইলেক্ট্ৰন বা স্মল মাস হয় ঠিক আছে আৰু এটা পাৰ্টিকলস থাকে দ্যাট ইজ কল্ড নিউট্ৰিনো ইলেক্ট্ৰনৰ নিচিনাই জাস্ট ডিফারেন্স কি ইহঁতৰ মাস দুটাই স্মল দুটাই বহুত কম কিন্তু জানা কি হয় কিন্তু ইলেক্ট্ৰন নেগেটিভলি চার্জ হয় এন্ড নিউট্ৰিনো ইজ জাস্ট নো চার্জ তো এই নিউট্ৰিনো আৰু ইলেক্ট্ৰনৰ মাজত যোনটো ফোর্স লাগিব that is called weak nuclear force মানে কি বাৰু weak nuclear force কিহৰ ওপৰত এপ্লিকেবল হ'ল বাৰু যাৰ মাস কম তাতে লাগিলে weak nuclear force বুজি পালা যাৰ মাস কম কি কলো মই যাৰ মাস কম তাতে লাগিলে weak nuclear force ইলেক্ট্ৰন বা ইলেক্ট্ৰন নিউট্ৰিনৰ মাজত কি লাগিব weak nuclear force কিয় ইলেক্ট্ৰন নেগেটিভলি চার্জ হয় বাট মোস্ট ইম্পৰ্টেন্ট তাৰ মাসটো বহুত কম সিমিলারলি নিউট্ৰিনো কি হয় চার্জ নাই নো চার্জ বাট ভেরি স্মল বহুত স্মল মাস ঠিক আছে গতিকে তোমালোকৰ আজি ইন্ট্ৰোডাকশন ক্লাস ইয়াতে সমাপ্তি কৰিম তোমালোকক নেক্সট ক্লাসটো মই কি পঢ়াম definitely discuss করিম বাৰু আমি next last Thursday গম পাই ৰিজাল্ট দিয়াৰ কাৰণে ক্লাসটো মোৰ ইন্টাৰেকশন হ'ল but this Thursday definitely মই ইন্টাৰেক্ট কৰিম আৰু definitely তোমালোকৰ পৰা জানিব বিচাৰিম বা তোমালোকৰ জানিব বিচাৰিম কি পঢ়িবলৈ মন আছে বা মই যিখিনি পঢ়াও বা এক্সট্ৰা নলেজ তোমালোকৰ বলে সবৰে বেলেগ ইন্ডিভিজুৱেলি বেলেগ সাবজেক্টৰ মন বা জানিবলৈ মন থাকিব পাৰে বা কিছুমানে নেজানে তো ডেফিনেটলি আমি নরমালি লেসনে স্টার্ট কৰিম বাৰু বাট আমি ডিসকাশন কৰিম যে কোনটো পার্ট বা তোমালোকৰ ডিউক স্যারও পঢ়াই আছে গতিকে ডিউক স্যার আৰু মোৰ পার্টটো কম্বিনেশন সেম হ'ব নালাগে গতিকে আমি দুজনে ডিফারেন্ট সাবজেক্ট পঢ়াম বুলি ভাবিছো যদি ডিফারেন্ট সাবজেক্ট পঢ়াম গতিকে তেওঁৰ লগত মই ডিসকাস কৰি লম তেওঁ বৰ্তমান কি পঢ়াই আছে তাৰ পিছত মই এটা বেলেগ এটা সাবজেক্ট চুজ কৰি তোমালোকক ডেফিনেটলি বুজাম ঠিক আছে আই হোপ তোমালোকে এই ক্লাসটো ভাল পালা আৰু যাতে বুজি পাইছা তো আমি নিশ্চয় ক্লাস লগ কৰিম এন্ড থ্যাংক ইউ সবাই ভালকে থাকিবা ঠিক আছে